নমস্কাৰ আপোনালোক সকলোকে বিশ্ব লাৰ্নিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আমি আমাৰ ইণ্ডিয়াৰ ইউনিয়ন টেৰিটৰিজৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিছো আৰু ইউনিয়ন টেৰিটৰিজৰ আৰু সিহঁতৰ কেপিটেলছ আৰু সিহঁতৰ লোকেশন এই কিটাৰ ওপৰত আমি এটা ভিডিঅ' প্ৰস্তুত কৰিছো আৰু এই ভিডিঅ'টো চালে আপোনালোকে যিকোনো এক্সামত ইউটিৰ ওপৰত যেনেকুৱা ধৰণৰ কোৱেশ্চন আহক আপোনালোকে এটেম্প কৰিব পাৰিব ঠিক আছে তেতিয়া হলে আজি ভিডিঅ'টো আৰম্ভ কৰো সো আমি সকলোৱে জানো যে আমাৰ ভাৰতবৰ্ষত 28 খন ষ্টেট আছে ৰাজ্য আছে আৰু 8 খন ইউনিয়ন টেৰিটৰিজ আছে ঠিক আছে তাৰে আমি 8 খন ইউনিয়ন টেৰিটৰিজৰ নাম কিখন আৰু সিহঁতৰ কেপিটেলছবোৰ এতিয়া আমি আলোচনা কৰিম ঠিক আছে সো প্ৰথম আমি ইউনিয়ন টেৰিটৰিজ আমি উত্তৰ ফালৰ পৰা নৰ্থৰ ফালৰ পৰা আমি ধৰো প্ৰথম খন নৰ্থত আছে লাডাখ আছে আৰু তাৰ কেপিটেল হ'ল লেহ নেক্সট খন হ'ল জম্মু এণ্ড কাশ্মীৰ আৰু জম্মু এণ্ড কাশ্মীৰৰ কেপিটেল দুটা হয় এটা হ'ল সামাৰ কেপিটেল আৰু এটা উইন্টাৰ কেপিটেল আৰু শ্ৰীনগৰ হ'ল তাৰ সামাৰ কেপিটেল আৰু জম্মু হ'ল তাৰ উইন্টাৰ কেপিটেল ঠিক আছে নেক্সট হ'ল চণ্ডীগড় ইউটিৰ তাৰ কেপিটেল হ'ল চণ্ডীগড়ে হয় আৰু দিল্লীৰ কেপিটেল হ'ল নিউ দিল্লী নেক্সট তোমাৰ দাদৰা এণ্ড নগৰ হাভেলি এণ্ড দামান এণ্ড দিউ এই দুইখন ইউটি আজিকাল এতিয়া বৰ্তমান একলগ কৰি এখন ইউটি ইউনিয়ন টেৰিটৰিজ হিচাপে ঘোষণা কৰিছে সো তাৰ কেপিটেল হ'ল দামান সো দাদৰা এণ্ড নগৰ হাভেলি এণ্ড দামান এণ্ড দিউৰ কেপিটেলৰ নাম হ'ল দামান নেক্সট হ'ল লক্ষদ্বীপৰ তোমাৰ কেপিটেলৰ নাম হ'ল কৱৰত্তি আৰু এই লক্ষদ্বীপখন তোমাৰ আৰব সাগৰ বা তোমাৰ আৰবিয়ান সিত অৱস্থিত ঠিক আছে নেক্সট হ'ল পুডুচেৰী আৰু এই পুডুচেৰী ইউটিৰ মানে ইউনিয়ন টেৰিটৰিজৰ তাৰ কেপিটেল হ'ল পুডুচেৰীয়ে আৰু নেক্সট হ'ল আন্দামান এণ্ড নিকোবৰ আইল্যান্ড আৰু আন্দামান এণ্ড নিকোবৰ আইল্যান্ডৰ তোমাৰ কেপিটেলৰ নাম হ'ল পোৰ্ট ব্লেয়াৰ সো এই আন্দামান এণ্ড নিকোবৰ সেই তোমাৰ আইল্যান্ডখন তোমাৰ ইউটিখন তোমাৰ ক'ত অৱস্থিত জানানে বংগোপসাগৰ বা বে অফ বেংগলত অৱস্থিত এতিয়া আমি তাৰ লোকেশনবোৰ চাম তাৰ আগতে আমি এইকিটা কোৱেশ্চন আহি থাকে আমি সেই কাৰণ লিখি দিছো যে লাৰ্জেষ্ট ইউনিয়ন টেৰিটৰিজ ইন ইণ্ডিয়া মানে সকলোতকৈ ডাঙৰ ইউটি খনৰ নাম হ'ল লাডাখ আৰু এপ্ৰক্স এখন 59146 স্কয়াৰ কিলোমিটাৰ লাডাখখন বৰ্তমান সকলোতকৈ ডাঙৰ ইউটি হয় ইণ্ডিয়াৰ ভিতৰত আৰু সকলোতকৈ স্মল খনৰ নাম হ'ল লক্ষদ্বীপ আৰু তাৰ এৰিয়া approximately 32 স্কয়াৰ কিলোমিটাৰ অনলি আৰু মোষ্ট পপুলেটেড সকলোতকৈ জনসংখ্যাৰ ভিতৰত সকলোতকৈ বেছি জনসংখ্যা থকা ইউনিয়ন টেৰিটৰিজ কিখনৰ নাম হ'ল দিল্লী আৰু সকলোতকৈ কম জনসংখ্যা থকা ইউটি খনৰ নাম হ'ল লক্ষদ্বীপ এই 8 খন আমাৰ ইউটি হয় ইণ্ডিয়াৰ আৰু আমি জানো সকলোৱে 28 খন ষ্টেট আৰু 8 খন ইউনিয়ন টেৰিটৰিজ হয় এইকিখন আৰু তাৰ কেপিটেল কিখন ইয়াৰ আলোচনা কৰিলো আৰু কোনটো সকলোতকৈ ডাঙৰ ইউটি কোনটো স্মল আৰু কোনখন আটাইতকৈ বেছি পপুলেটেড ইউটি আৰু কোনখন লিষ্ট পপুলেটেড ইউটি আমি আলোচনা কৰিলো এতিয়া সেই ইউটি কিখনৰ আমি লোকেশনটো আমি মেপৰ মাধ্যমেৰে আমি এতিয়া জানিবলৈ চেষ্টা কৰিম আমি স্পেশালি আমাৰ কিহৰ কাৰণে লোকেশনটো বহুত ইম্পৰ্টেন্ট কাৰণ কোৱেশ্চনবোৰত আমি দেখো আজিকালি প্ৰায় লোকেশন বেস বিভিন্ন ধৰণৰ এমসিকিউ আমাৰ আহা দেখা যায় বিভিন্ন আমাৰ স্পেশালি আসাম গভৰ্ণমেন্ট এক্সামবোৰত যে লাডাখ একে ওপৰত থকা নৰ্থত থকা তোমাৰ ইউটি খনৰ নাম কি ইষ্টত কোনখন আছে তাৰপিছত তোমাৰ ওয়েষ্টত কোনখন আছে ঠিক আছে সো লোকেশন চোৱা লাডাখ এই ওপৰত একদম নৰ্থৰ আছে লাডাখখন দেখিছা নহয় আৰু ইয়াৰ লাডাখৰ কেপিটেল কি আছিল লেহ নেক্সট চোৱা তাৰ সাইডত চোৱা এইখন জম্মু এণ্ড কাশ্মীৰ লোকেশন কিটা চোৱা জম্মু এণ্ড কাশ্মীৰ এইখন জম্মু এণ্ড কাশ্মীৰ এটো লোকেশন আৰু জম্মু এণ্ড কাশ্মীৰ আমি জানো দুটা কি আছিল তাৰ কেপিটেল আছিল এটা হ'ল সামাৰ কেপিটেল এটা উইন্টাৰ কেপিটেল আৰু সামাৰ কেপিটেলৰ নাম হ'ল শ্ৰীনগৰ আৰু উইন্টাৰ কেপিটেলৰ নাম হ'ল জম্মু কাশ্মীৰ আৰু নেক্সট খন হ'ল চণ্ডীগড় চোৱা আমি একদম ওপৰৰ ফালে নৰ্থৰ পৰা তললৈ গৈ আছো সাউথৰ ফালে চোৱা নেক্সট চণ্ডীগড় লোকেশনটো ইখন আছে আৰু চণ্ডীগড়ৰ তোমাৰ কেপিটেল হ'ল চণ্ডীগড় নিজে হয় আৰু দিল্লী এটো আমি জানোৱে দিল্লী কেপিটেল দিল্লী ইয়াত চোৱা ইখনৰ আছে দামান এণ্ড দিউ এণ্ড দাদৰা এণ্ড নগৰ হাভেলি আৰু ইয়াৰ কেপিটেল কি জানানে দামান আমি আলোচনা কৰিছো লক্ষদ্বীপ আৰু এই লক্ষদ্বীপটোৰ কেপিটেল হ'ল তোমাৰ কৱৰত্তি আৰু ইফালে আছে পুডুচেৰীৰ কেপিটেল পুডুচেৰী আমি জানোৱে পুডুচেৰীৰ কেপিটেল পুডুচেৰী বুলি জানো আৰু ইফালে তোমাৰ আন্দামান এণ্ড নিকোবৰৰ তোমাৰ কেপিটেল হ'ল পোৰ্ট
ব্লাৰ এটা চোৱা এই আন্দামান এণ্ড নিকোবৰ ইষ্টত আছে আৰু এই আন্দামান নিকোবৰ কাৰ আন্ডাৰ আছে বে অফ বেংগল এইখনতে আমাৰ বে অফ বেংগলখন আছে হয়নে নহয় বে অফ বেংগল এইখন এফালে আমাৰ বে অফ বেংগল তোমাৰ বংগোপসাগৰ আছে আৰু লক্ষদ্বীপটো ক'ত আছে লক্ষদ্বীপটো আৰব সাগৰ বা এৰাবিয়ান সীত আছে কোনফালে আছে এৰাবিয়ান সীটো সদায় ওয়েষ্টত আছে আৰু বে অফ বেংগলখন ইষ্টত আছে ঠিক আছে এই কিটাই হল তোমাৰ লোকেশন ঠিক আছে আঠখন ইউনিয়ন টেৰিটৰিজৰ লোকেশনটো হল এইটোৱে তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা আৰু সকলোতকৈ ডাঙৰখনৰ নাম লাডাখ আৰু সকলোতকৈ সৰু তোমাৰ ইউটি খনৰ নাম লক্ষদ্বীপ আৰু সকলোতকৈ মোস্ট পপুলেটেড খনৰ নাম হল দিল্লী আৰু সকলোতকৈ কম লিষ্ট পপুলেটেড হয় লক্ষদ্বীপ আৰু লগতে আৰু এটা মনত ৰাখিবা একেবাৰে নতুন লেটেষ্ট ইউটি খনৰ যদি নাম আহে সেইখনৰ হল লাডাখ ঠিক আছে এইখন এই আঠটাৰ লোকেশন ভালকে চাই লবা আৰু এটা মনত ৰাখিবা আন্দামান নিকোবৰ কোনখন সাগৰত আছে বংগোপসাগৰ বে অফ বেংগলত আন্ডাৰত আছে তোমাৰ আন্দামান নিকোবৰ আৰু এইখনত ইষ্টত আছে আৰু ওয়েষ্টত আছে লক্ষদ্বীপখন কোনখন সাগৰৰ মাজত আছে ঠিক আছে আৰবিয়ান সীত তোমাৰ লক্ষদ্বীপখন অৱস্থিত এইফালে আৰবিয়ান সী থাকে আৰু এইফালে তোমাৰ বংগোপসাগৰখন অৱস্থিত ঠিক আছে আৰু আমাৰ এইটো তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা ঠিক আছে এইটো স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা এখন 28 খন ষ্টেটৰ আমাৰ ভাৰতবৰ্ষৰ ইণ্ডিয়াৰ 28 খন ষ্টেটৰ আৰু লগতে 8 খন ইউনিয়ন টেৰিটৰিজৰ আৰু তেওঁৰ লোকেশনবোৰ এই মেপখনতে অৱস্থিত ঠিক আছে যদি ভিডিওটো ভাল লাগিছে প্লিজ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিও পাবৰ বাবে ধন্যবাদ